মাজত মাত্ৰ এটা দিন বাকী আছে শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ। মই মুহূৰ্তত উপস্থিত আছো চামগুৰি গটঙাত আৰু চামগুৰি গটঙাৰ যি 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, যি মৃন্ময় মূৰ্তিসমূহ নিৰ্মাণ কৰা প্ৰতিষ্ঠান আছে, আমি তাত উপস্থিত আছো আৰু সামগ্ৰিক পৰিৱেশটো দেখুৱাব মোৰ লগত উপস্থিত থকা কেমেৰা পাৰ্চন গৰাকী। এয়া হৈছে গটঙাৰ পৰিৱেশ আৰু গটঙাত 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আছে। 4খন প্ৰতিষ্ঠানৰ এই পৰিৱেশটো এই মুহূৰ্তত আমি NK TV দৰ্শকসকলক দেখুৱাই আছো। এনেদৰে দেখিবলৈ পাইছে যি এই মাজত মাত্ৰ যিহেতু এটা দিন বাকী আছে, তাৰ বাবে এতিয়া যিসমূহ মৃৎশিল্প আছে, মৃৎশিল্পীসকল আচলতে ব্যস্ত হৈ পৰিছে মৃন্ময় মূৰ্তিসমূহ তৈয়াৰ কৰি থকাত। আৰু দেখিবলৈ পাইছে প্ৰায় 4খনকৈ প্ৰতিষ্ঠান যি আছে, 4খন প্ৰতিষ্ঠানৰ প্ৰায় 400ৰো অধিক যি মৃন্ময় যি সৰস্বতী মূৰ্তি আচলতে মূৰ্তিসমূহ তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে। আৰু যি মাজত যিহেতু এটা দিন বাকী আছে আৰু তাৰ বাবে এতিয়া অধিক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মোৰ লগত এই মুহূৰ্তত যি মৃৎশিল্পীসকল আছে, আমি মৃৎশিল্পীসকলৰ ওচৰলৈ যাব বিচাৰিম, তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু প্ৰত্যেক বছৰ ধৰে আপোনালোকে এই বছৰো আপোনালোকে যিসমূহ মূৰ্তিসমূহ বনোৱাত আপোনালোকে ব্যস্ত হৈ পৰিছে? হয়, আমি এইবাৰ যিহেতু আমাৰ 3 তাৰিখে পূজা আছে সৰস্বতী মাৰ, গতিকে আমাৰ 2 তাৰিখে গোটেইখিনি মূৰ্তি লৈ যাবগৈ। গতিকে আমি কামত শেষ কৰক দিয়াক আৰু ব্যস্ত হৈ আছো। কিমান মূৰ্তি তৈয়াৰ কৰিছে? এইবাৰ আমি প্ৰায় টোটেল 4 প্ৰতিষ্ঠান মিলাই 300ৰ ওপৰত হ'ব। 300ৰো অধিক? হয় হয়, নিশ্চিতভাৱে চাওক, 300ৰো অধিক মৃন্ময় মূৰ্তি আচলতে তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে। আৰু এনেধৰণে পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছো। চাওক, ইয়াত 4খনকৈ প্ৰতিষ্ঠান আছে, আমি 4খন প্ৰতিষ্ঠানৰ সম্ভৱ হ'লে আমি তেওঁলোকৰ যিসমূহ আচলতে ইয়াৰ যি মূৰ্তিসমূহ আচলতে মূৰ্তিসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ মৃৎশিল্পীসকল আছে, মৃৎশিল্পীসকল এনেধৰণে এতিয়া যি মূৰ্তিসমূহ আছে আচলতে মূৰ্তিসমূহ তৈয়াৰ কৰাত তেওঁলোকে আচলতে ব্যস্ত হৈ পৰিছে। আৰু এনেধৰণে দেখিবলৈ পাইছে এই যি গটঙাৰ যি 4খনকৈ যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে, 4খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ 300ৰো অধিক যি এই মূৰ্তি আচলতে মূৰ্তি তেওঁলোকে নিৰ্মাণ কৰি উলিওৱা পৰিলক্ষিত হৈছে। মোৰ লগত এই মুহূৰ্তত আৰু এগৰাকী আছে, আমি আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আজিৰ মাজত মাত্ৰ এটা দিন বাকী আছে যিসমূহ সৰস্বতী পূজালৈ আপোনালোকৰ ইয়াতো ব্যস্ততা বাঢ়িছে যথেষ্ট, হয়নে? কিমান মূৰ্তি এবাৰ আছে অৰ্ডাৰ? 50টামান আছে বনাইছো মানে। আপুনি 50টামান বনাইছে। অৰ্ডাৰ কিমান পাইছে? 40টা হৈ গ'ল। 40টা অৰ্ডাৰ হৈছে। কি ক'ব, পূৰ্বৰ তুলনাত এইবাৰ কেনেকুৱা অৰ্ডাৰ? যোৱা বছৰ নিচিনাই আছে, এনেকুৱাই আছে। যোৱা বছৰ নিচিনা। আপোনালোকৰ মূৰ্তিসমূহ কিমান দামৰ আছে? চাইজবোৰী আছে, 1000 টকা আছে, 1500 টকাও আছে, 2000 আছে। চবতকে বেছি দামটো কিমান টকা? চবতকে বেছি দাম 5000। 5,000। নিশ্চিতভাৱে এয়া পৰিৱেশ আচলতে দেখুৱাইছো। এনেধৰণে এতিয়া যি মৃৎশিল্পসমূহ আছে, মৃৎশিল্পীসকল আচলতে এনেধৰণে এতিয়া ব্যস্ত হৈ পৰিলক্ষিত হৈছে। দেখিবলৈ পাইছে যে 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানেৰে এতিয়া যি চামগুৰিৰ যি গটঙা আচলতে গটঙাৰ এই প্ৰতিষ্ঠানসমূহত প্ৰত্যেক বছৰ দৰে এই বছৰো এনেধৰণে তেওঁলোকে আচলতে যি মৃৎশিল্পসমূহ আছে, মৃৎশিল্পীসমূহ আচলতে তৈয়াৰ কৰি থকা পৰিলক্ষিত হৈছে। এনেধৰণে এতিয়া চামগুৰিৰ যি পৰিৱেশটো NK TV দৰ্শকসকলক দেখুৱাই আছো। আৰু দেখিবলৈ পাইছে যে যি মৃন্ময় মূৰ্তিসমূহ আছে, মৃন্ময় মূৰ্তিসমূহত শেষ পৰশ দিয়া যেতিয়া আচলতে ব্যস্ত হৈ পৰিছে এই যি খনিকৰসকল আছে, খনিকৰসকল। আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে চামগুৰিৰ এই মূৰ্তিসকল আচলতে মূৰ্তি বনোৱা যি প্ৰতিষ্ঠানটো আছে, আচলতে মূৰ্তি বনোৱা প্ৰতিষ্ঠানটো 4খনকৈ প্ৰতিষ্ঠান আছে। 4খনকৈ প্ৰতিষ্ঠানৰ ভিতৰতে তেওঁলোকে প্ৰায় 300ৰো অধিক মূৰ্তি ইতিমধ্যে তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে। আৰু 300ৰো অধিক তেওঁলোকৰ যিটো অৰ্ডাৰ আহিছে, প্ৰত্যেক বছৰে যি শিক্ষা অনুষ্ঠানসমূহ আছে, বেচৰকাৰী বা চৰকাৰী সকলো শিক্ষা অনুষ্ঠানত এনেধৰণে যি সৰস্বতী পূজা আয়োজন কৰে আৰু আয়োজন কৰে, এইবাৰো তেওঁলোকে যিহেতু মাজত মাত্ৰ এটা দিন আছে, 3 তাৰিখলৈ যি সৰস্বতী পূজাৰ দিনাখনে এতিয়া আচলতে সকলো বেচৰকাৰী শিক্ষা অনুষ্ঠান, চৰকাৰী বেচৰকাৰী সকলো শিক্ষা অনুষ্ঠানতে যি সৰস্বতী পূজা আচলতে সৰস্বতী পূজা তেওঁলোকে পাতিব। আৰু তাৰ বাবে এতিয়া যি মৃৎশিল্পীসকল আছে, মৃৎশিল্পীসকলে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।